নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ ইতিমধ্যে আপোনালোকে থাম্বনেইলখন দেখিয়েই গম পাইছে আমি কোনকেইটা কথা এই ভিডিঅ'টোত আলোচনা কৰিম সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ চাব আজিৰ ভিডিঅ'ত আমি DWL-LPUP 5550টা পদৰ যি অভাৰলেপিং হৈ আছে সেই অভাৰলেপিং সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম কেনেকৈ অভাৰলেপিং নাইকিয়া কৰিব পাৰি কি পদক্ষেপ ল'লে আপোনালোকে নিযুক্তি পাবলৈ সক্ষম হ'ব যিসকল অতি কম নম্বৰৰ বাবে নিযুক্তিৰ পৰা বঞ্চিত হৈছে লগতে 4500ৰ বাবে ৰৈ থকা কেণ্ডিডেটসকলৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ আপোনালোকে সম্পূৰ্ণকৈ চাব এইখিনিতে এটা অনুৰোধ যিসকলে নতুন ভিউৱাৰ্ছ তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাৰিব আপুনি যদি এজন শিক্ষক হ'ব বিচাৰে আপুনি যদি টেট উত্তীৰ্ণ প্ৰাৰ্থী লগতে আপুনি যদি এজন চাকৰি প্ৰত্যাশী প্ৰাৰ্থী আপোনালোকৰ বাবে আমাৰ চেনেলটো অতি গুৰুত্বপূৰ্ণ আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ বাবে অতি উপযোগী চেনেল আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ প্ৰথম কথা হ'ল ইতিমধ্যে DWL-LPUP 5550টা পদৰ যি প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পালে সেই মেৰিট লিষ্টখন প্ৰকাশ পোৱাৰ পিছতেই যথেষ্টখিনি প্ৰাৰ্থীৰ বৃহৎ অভিযোগ সংবাদমেল তেওঁলোকে আয়োজন কৰিছে যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে সংবাদমেল আয়োজন কৰিছে সংবাদমেলত তেওঁলোকে কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছে সেই কথাখিনি বাতৰি আকাৰে প্ৰকাশ পাইছে বিভিন্ন ধৰণৰ নিউজ চেনেলৰ লগতে বাতৰি কাকতো প্ৰকাশ পাইছে আহকচোন বাতৰি কাকতত কিখিনি কথা প্ৰকাশ পাইছে সেইখিনি প্ৰথমতে পঢ়ি লওঁ সংবাদমেলত উত্তীৰ্ণ প্ৰাৰ্থীৰ অভিযোগ 5550টা শিক্ষক পদৰ প্ৰথমখন তালিকাত আছে বিসংগতি বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত পদক্ষেপ ল'বলৈ শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ ৰাজ্যৰ শিক্ষা বিভাগে 5550টা পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথমখন অস্থায়ী মেধা তালিকাত বহু বিসংগতি হোৱা বুলি অভিযোগ কৰিছে টেট উত্তীৰ্ণ একাংশ প্ৰাৰ্থীয়ে আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ হৈ চন্দ্ৰমা দুৱৰা আৰু অপূৰ্ব বেজে কয় যে এটা খালী পদৰ বিপৰীতে এজন প্ৰাৰ্থীৰহে নাম বাছনি কৰিব লাগে যদিও শিক্ষা বিভাগে প্ৰকাশ কৰা প্ৰথমখন মেধা তালিকাত অভাৰলেপিং হোৱা দেখা গৈছে ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা 5550টা শিক্ষক পদৰ বাবে 2023 চনত বিজ্ঞাপন প্ৰকাশ হৈছিল দীৰ্ঘদিন বিৰতিৰ পিছত শিক্ষা বিভাগে যিখন অস্থায়ী মেধা তালিকা প্ৰকাশ কৰে তাত বহু খেলিমেলি হোৱাৰ তথ্য পোহৰলৈ আহিছে ইয়াৰ ফলত বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ লগতে বহু সংখ্যক শিক্ষক পদ পুনৰ খালী হৈ থকাটো নিশ্চিত হৈ পৰে তথ্য অনুসৰি 2024 চনত BTRত হৈ যোৱা প্ৰাথমিক শিক্ষক পদত নিযুক্তি লাভ কৰি চাকৰি কৰি থকা 2 শতাধিক প্ৰাৰ্থীৰ নামো প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত হৈছে ইয়াৰ উপৰি BTRৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকত ইতিমধ্যে নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ নামো মেধা তালিকাত অন্তৰ্ভুক্ত হৈছে তদুপৰি বিদ্যালয় শিক্ষা বিভাগৰ অধীনত 10 অক্টোবৰত হ'বলগীয়া নিযুক্তিৰ বাবে স্নাতক আৰু স্নাতকোত্তৰ পদৰ বিপৰীতে বাছনিকৃত বহু সংখ্যক প্ৰাৰ্থীৰ নাম আৰু 2024 চনত সৰ্বশিক্ষা অধীনত কৰ্মৰত বহু শিক্ষকৰ নাম পুনৰ 5550টা খালী পদৰ বিপৰীতে প্ৰথমখন মেধা তালিকাত অন্তৰ্ভুক্ত হৈছে ইয়াৰ পৰা অনুমান কৰা হৈছে যে বহু সংখ্যক প্ৰাৰ্থীয়ে 2-3টা পদত নিযুক্তিৰ বাবে বাছনি হ'বলৈ সুযোগ লাভ কৰাৰ বিপৰীতে বহু সংখ্যক প্ৰাৰ্থীয়ে নিযুক্তিৰ পৰা বঞ্চিত হ'ব ফলত বৃহৎ সংখ্যক পদ খালী হৈ থাকিব আৰু বহু সংখ্যক প্ৰাৰ্থীৰ বয়সো উকলি যাব সেই বিষয়টো গুৰুত্ব সহকাৰে লৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আজি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে এয়া আছিলে অভাৰলেপিঙৰ ওপৰত আমাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে লোৱা পদক্ষেপ এই ক্ষেত্ৰত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে ইয়াৰ উপৰিও DYFI নামৰ এটা সংগঠনেও স্মাৰকপত্ৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীলৈ আৰু হয় সঁচাকৈয়ে এবাৰ যি অভাৰলেপিং সেই অভাৰলেপিং যথেষ্টখিনি হ'ব আটাইতকৈ বেছি অভাৰলেপিং বুলি ক'লে DWL-LPUPৰ যিখন প্ৰথমখন মেধা তালিকা এই মেধা তালিকাখনতেই হোৱা আমি দেখা পাইছোঁ আৰু এনেকৈ হ'লে যথেষ্টখিনি কেণ্ডিডেট বঞ্চিত হ'ব লগাত পৰিব আৰু তাৰ ফলত যিসকল যোগ্য প্ৰাৰ্থী অলপ নম্বৰৰ বাবে বাৰে বাৰে ৰৈ থাকিব লগা হ'ব লগতে আমাৰ শৈক্ষিক ব্যৱস্থাত বিশেষকৈ প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ যি শৈক্ষিক ব্যৱস্থা তাতো যথেষ্টখিনি অসুবিধা হ'ব দুখীয়া দৰিদ্ৰ ঘৰৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই বিদ্যালয়সমূহত পঢ়ি আছে তেওঁলোকৰ যি শিক্ষাৰ অধিকাৰ সেই অধিকাৰৰ পৰা কিন্তু তেওঁলোক বঞ্চিত হ'ব এই সমস্যাটো অকল টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰে নহয় এয়া আমাৰ সমাজ ব্যৱস্থাৰ আমাৰ শিক্ষা ব্যৱস্থাৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ এটা বৃহৎ লোকচান হ'ব যদি এনেকৈ অভাৰলেপিং হয় সেয়েহে এই ক্ষেত্ৰত আপোনালোক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল তথা অসমৰ যিসমূহ দল সংগঠন আছে সকলোৱে এই ক্ষেত্ৰত আমাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰাটো প্ৰয়োজনীয় আপোনালোকে এই ক্ষেত্ৰত পদক্ষেপ আগবঢ়াই নিয়ক নিশ্চয় আপোনালোক সফল হ'ব এয়া আছিলে সংবাদমেলৰ বিষয়
ইয়াৰ পিছতে এটা ভাল খবৰ বুলি ক'ব পাৰি, যিসকল অলপ নম্বৰৰ বাবে যিসকল প্ৰাৰ্থীয়ে প্ৰথমখন মেধা তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে, তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ। যিসকল চিটেড পিটিশ্যনাৰে এখন ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাইছিলে, সেই পিটিশ্যনাৰখিনিকে অহা 25 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ হাইকোৰ্টে নিৰ্দেশ দিছে তথা শিক্ষা বিভাগে আশ্বাস দিছে। তেওঁলোকৰ যদি নিযুক্তি 25 ছেপ্টেম্বৰৰ আগত হৈ যায়, নিশ্চয় সেই প্ৰাৰ্থীসকল যিখন DEE 5550টা পদৰ যিখন তালিকা, সেই তালিকাৰ পৰা সেই প্ৰাৰ্থীসকল আঁতৰি যাব, তাৰ ফলত কিছু পৰিমাণে হ'লেও কাট অফ কমিব। ইয়াৰ উপৰিও যদি অভাৰলেপিঙৰ সমস্যাটো নাইকিয়া কৰিব পৰা যায়, তেতিয়া কিন্তু যথেষ্টখিনি কাট অফ কমি যাব। সেয়ে আপোনালোকে অভাৰলেপিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰক। আপোনালোকে সকলো ফালৰ পৰা চেষ্টা কৰক, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী লগতে DEE আৰু DSA মেমৰেণ্ডম দিয়ক, যাতে তেওঁলোকৰ এই বিষয়টো দৃষ্টিগোচৰ হয়। চাবলৈ গ'লে সকলোতকৈ বেছি অভাৰলেপিং কিন্তু DEE-তে হ'ব। DEE LPP 5550টা পদৰ যিটো বিজ্ঞাপন, তাতেই সকলোতকৈ বেছি অভাৰলেপিং হ'ব। সেয়েহে আপোনালোকে এই ক্ষেত্ৰত বিশেষ চেষ্টা কৰি থাকক। নেক্সট কথাটো হ'ল GTPGTৰ যি ৰিক্ৰুইটমেণ্ট চলি আছিলে, তাতো হাইকোৰ্টে কেছ কৰিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰতে। আৰু সেই বিষয়ে সবিশেষ আমি 24 ছেপ্টেম্বৰত কিয় কৰিছে, কি বিষয় লৈ কৰিছে, সেই কথাখিনি আমি গম পাম। কিন্তু এটা কথা ঠিক যে এডুকেশ্যন ডিপাৰ্টমেণ্টত যিমানখিনি কেছ কৰিছে, সেই কেছখিনিত কিন্তু যিসকলে কেছ কৰে তেওঁলোক প্ৰায় ক্ষেত্ৰতে হাৰি থকাই দেখা পোৱা যায়, কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টহে জিকে। যিসকলে কেছ কৰিছে তেওঁলোকৰ বিপৰীতে যিখিনি পোষ্ট, সেই পোষ্টখিনি থাকি যাব পাৰে, কিন্তু নিযুক্তি যি পত্ৰ বিতৰণ, সেই নিযুক্তি পত্ৰ বিতৰণ 10 অক্টোবৰ তাৰিখেই হ'ব। কেছ কৰাখিনিৰ বিপৰীতে পোষ্টকেইটা ব্লক হৈ থাকি যাব পাৰে, কিন্তু নিযুক্তি পত্ৰ কিন্তু 10 তাৰিখেই বিতৰণ কৰিব। আপোনালোকে নিশ্চিন্ত থাকক, যিসকল এই নিযুক্তিত চিলেকশ্যন হ'বলৈ সক্ষম হৈছে বা এই নিযুক্তিৰ যিসমূহ ভেৰিফিকেশ্যন কৰি আছে, নিযুক্তিত পাছ কৰিছে, তেওঁলোকৰ বিশেষ চিন্তা কৰাৰ কাৰণে নিশ্চয় আপোনালোকে 10 অক্টোবৰ তাৰিখে নিযুক্তি পত্ৰ লাভ কৰিব। ইয়াৰ উপৰিও NIS প্ৰাৰ্থীসকলৰ যিটো কেছ আছিলে, সেই কেছটোৰো নিশ্চয় অতি শীঘ্ৰেই হোৱাৰ কিন্তু সম্ভাৱনা আছে। যদি 10 অক্টোবৰ আগতে সেই কেছটো নিশ্চয় হৈ যায় বা সেই কেছটো যদি তেওঁলোকে NIS প্ৰাৰ্থীসকল যদি হাৰি যায়, তেতিয়া নতুন প্ৰাৰ্থীসকলে যিখন মেৰিট লিষ্ট, প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পালেই, ফাইনেল মেৰিট লিষ্ট নতুন প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰাৰ সম্ভাৱনা থাকিব বা তেওঁলোকৰ নাম অহাটোৰ সম্ভাৱনা থাকিব। যদি তেওঁলোক জিকি যায়, তেতিয়া সেই NIS প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব, আৰু যদি সেই কেছটো যদি ছল্ভ নহয়, তাৰ বিপৰীতে পোষ্টকেইটা ব্লক হৈ থাকি যাব। অভাৰঅল চাব গ'লে সকলোৱে 10 অক্টোবৰ তাৰিখে নিযুক্তি পত্ৰ লাভ কৰিব। এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। ধন্যবাদ।